অখিল গগৈ যিটো কনচাৰ্ণ যে তেওঁ যিটো কনচাৰ্ণ দেখাইছে উদ্বিগ্নতা দেখাইছে যে এলায়েন্সটো সোনকালে হ'ব লাগে বিজেপিক আমি উৎখাত কৰিব লাগে আমি প্ৰশংসা কৰিছোঁ আমি ভাল পাইছোঁ কিন্তু তেওঁ যিটো লৰালৰি কৰিছে আমি সেই ধৰণে লৰালৰি কৰিব খোজা নাই আমি কৰিব খুজিছোঁ এটা ধীৰে সুস্থিৰ এটা কংক্ৰিট যিটোৰ যোগেদি আমি বিজেপিক সম্পূৰ্ণৰূপে পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে অকণমান আমাক সময়ৰ প্ৰয়োজন হৈছে আমাৰো বহুত হোমৱৰ্ক ইণ্টাৰনেল ৱৰ্ক আমিও বহুত কৰি থাকিব লগা হৈছে সেইকাৰণে হৈছে গতিকে অখিল গগৈ তেওঁ যিটো উদ্বিগ্নতা আমি সেইটো এপ্ৰিচিয়েট কৰিছোঁ বিধানসভাত এগৰাকী বাংলাদেশী বিধায়ক আছে নাই এইটোতো হাইকোৰ্ট হৈছে আৰু এইটোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এতিয়া উত্তৰ দিব লাগে আমি মুখ্যমন্ত্ৰীৰ পৰা আজি যে তেওঁলোকে কয় অসম চুক্তি আমি আখৰে আখৰে পালন কৰিছোঁ বুলি কয় অসম চুক্তি এতিয়া আজি তেওঁৰ বৰঘৰতেই আজি বাংলাদেশী ওলাইছে আজি তেওঁৰ ঘৰতেই বাংলাদেশী ওলাইছে আৰু হয় এইটো চৰকাৰটো বাংলাদেশীৰ চৰকাৰ এই বিজেপি চৰকাৰটো হিন্দুৰ চৰকাৰ নামত এইটো প্ৰকৃততে বাংলাদেশীৰ চৰকাৰ কাৰণ এওঁলোকে হিন্দুৰ ছদ্মবেশ লৈছে কাৰণ এওঁলোকে বাংলাদেশী চৰকাৰ এইকাৰণেই যে তেওঁলোকে বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা আফগানিস্তানৰ পৰা চব বিদেশী কা আইনৰ যোগেদি অসমলৈ মাতিছে অসমলৈ মাতি তেওঁলোকে সকলোকে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আৰু এতিয়াতো আৰু 10 বছৰ তাৰ সময়সীমা বঢ়াই দিলে আগতে 2014 চনৰ 31 ডিচেম্বৰলৈকে দিছিলে এতিয়াতো আৰু 10 বছৰ বঢ়াই 2024 চনৰ 31 ডিচেম্বৰলৈকে কৰিছে গতিকে মোদীৰ চৰকাৰ মোদীৰ বিজেপিৰ হৈছে হাত বাউল দি মাতি আছে যিমান বাংলাদেশী আহা অসমলৈ অসমীয়া মানুহ শেষ কৰিব লাগে আমি কেৱল ইয়াত ভোট বেংক কৰিব লাগে গতিকে তেওঁৰ বৰঘৰতেই আজি বাংলাদেশী বিধায়ক আজি গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া নিয়মমতে পদত্যাগ কৰিব লাগে তেওঁলোকে পদত্যাগ কৰিব লাগে যে কাৰণ যি অসম চুক্তিক তেওঁলোকে শেষ কৰি দিলে যে যাৰ বিৰুদ্ধে গোটেই অসমৰ ৰাইজে আন্দোলন কৰিছে তাকেই আজি তেওঁ বৰঘৰত বিধায়ক পাতি লৈছে অখিল গগৈ যিটো কনচাৰ্ণ যে তেওঁ যিটো কনচাৰ্ণ দেখাইছে উদ্বিগ্নতা দেখাইছে যে এলায়েন্সটো সোনকালে হ'ব লাগে বিজেপিক আমি উৎখাত কৰিব লাগে আমি প্ৰশংসা কৰিছোঁ আমি ভাল পাইছোঁ কিন্তু তেওঁ যিটো লৰালৰি কৰিছে আমি সেই ধৰণে লৰালৰি কৰিব খোজা নাই আমি কৰিব খুজিছোঁ এটা ধীৰে সুস্থিৰ এটা কংক্ৰিট যিটোৰ যোগেদি আমি বিজেপিক সম্পূৰ্ণৰূপে পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে অকণমান আমাক সময়ৰ প্ৰয়োজন হৈছে আমাৰো বহুত হোমৱৰ্ক ইণ্টাৰনেল ৱৰ্ক আমিও বহুত কৰি থাকিব লগা হৈছে সেইকাৰণে হৈছে গতিকে অখিল গগৈ তেওঁ যিটো উদ্বিগ্নতা আমি সেইটো এপ্ৰিচিয়েট কৰিছোঁ বিধানসভাত এগৰাকী বাংলাদেশী বিধায়ক আছে নাই এইটোতো হাইকোৰ্ট হৈছে আৰু এইটোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এতিয়া উত্তৰ দিব লাগে আমি মুখ্যমন্ত্ৰীৰ পৰা আজি যে তেওঁলোকে কয় অসম চুক্তি আমি আখৰে আখৰে পালন কৰিছোঁ বুলি কয় অসম চুক্তি এতিয়া আজি তেওঁৰ বৰঘৰতেই আজি বাংলাদেশী ওলাইছে আজি তেওঁৰ ঘৰতেই বাংলাদেশী ওলাইছে আৰু হয় এইটো চৰকাৰটো বাংলাদেশীৰ চৰকাৰ এই বিজেপি চৰকাৰটো হিন্দুৰ চৰকাৰ নামত এইটো প্ৰকৃততে বাংলাদেশীৰ চৰকাৰ কাৰণ এওঁলোকে হিন্দুৰ ছদ্মবেশ লৈছে কাৰণ এওঁলোকে বাংলাদেশী চৰকাৰ এইকাৰণেই যে তেওঁলোকে বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা আফগানিস্তানৰ পৰা চব বিদেশী কা আইনৰ যোগেদি অসমলৈ মাতিছে অসমলৈ মাতি তেওঁলোকে সকলোকে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আৰু এতিয়াতো আৰু 10 বছৰ তাৰ সময়সীমা বঢ়াই দিলে আগতে 2014 চনৰ 31 ডিচেম্বৰলৈকে দিছিলে এতিয়াতো আৰু 10 বছৰ বঢ়াই 2024 চনৰ 31 ডিচেম্বৰলৈকে কৰিছে গতিকে মোদীৰ চৰকাৰ মোদীৰ বিজেপিৰ হৈছে হাত বাউল দি মাতি আছে যিমান বাংলাদেশী আহা অসমলৈ অসমীয়া মানুহ শেষ কৰিব লাগে আমি কেৱল ইয়াত ভোট বেংক কৰিব লাগে গতিকে তেওঁৰ বৰঘৰতেই আজি বাংলাদেশী বিধায়ক আজি গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া নিয়মমতে পদত্যাগ কৰিব লাগে তেওঁলোকে পদত্যাগ কৰিব লাগে যে কাৰণ যি অসম চুক্তিক তেওঁলোকে শেষ কৰি দিলে যে যাৰ বিৰুদ্ধে গোটেই অসমৰ ৰাইজে আন্দোলন কৰিছে তাকেই আজি তেওঁ বৰঘৰত বিধায়ক পাতি লৈছে